11 জুন 2011 মুম্বাইত দুৰ্বৃত্তৰ গুলীত নিহত হৈছিল সাংবাদিক জ্যোতিৰ্ময় দে। মিড ডে ক্ৰাইম ৰিপৰ্টাৰজনক ঘাতকে হত্যা কৰিছিল মুম্বাইৰ পুৱাই এলেকাত। সাংবাদিক জ্যোতিৰ্ময় দে হত্যাত অভিযুক্ত শ্ৰোতা ৰাজন। বুধবাৰে আদালতে কুখ্যাত ডন জনৰ বিৰুদ্ধে ৰায় দিলে। বিদেশৰ জেলৰ পৰাই দিছিল হত্যাৰ নিৰ্দেশ। নিজৰ পেচাই কাল হৈছিল সাংবাদিক দেৰ বাবে। শ্ৰোতা ৰাজনে দেক সন্দেহ কৰিছিল তেওঁক হত্যাৰ ষড়যন্ত্ৰ কৰা বুলি। শ্ৰোতা ৰাজনৰ দৃষ্টিত দে আছিল দাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ। সেই সন্দেহৰ ভিত্তিতে দেক হত্যাৰ নিৰ্দেশ দিছিল ৰাজনে। ডনজনৰ অনুগত ঘাতকে শূন্য দূৰত্বৰ পৰাই গুলীয়াই হত্যা কৰিছিল সাংবাদিক দেক। সাংবাদিক জিগ্না ভোৰাক দোষমুক্ত ঘোষণা। দেৰ খুনি ৰাজন গ্ৰুপৰ 5জন শ্বুটাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। পৰিয়ালে সকলো দোষীৰ কঠোৰ শাস্তি দাবী কৰিছে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।